ডেফত প্লাবিতা বৰদলৈৰ অনংকে গীত শোভা মুকলি কেচিএছৰ সভাপতি হোমসিং বে আৰু পখিলা লেকথেপীৰ কাৰ্বি আংলং তথা অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী পখিলা লেকথেপীৰ অনংকে গীতটোৱে আজি দ্বিতীয়বাৰ জন্ম লাভ কৰিলে। আখিৰ দশকত এই গীতটো লিখি সুৰ দি কণ্ঠদান কৰিছিল অসম গৌৰৱ সন্মানেৰে সন্মানিত শিল্পী পখিলা লেকথেপীয়ে। শিল্পীগৰাকীৰ সেই জনপ্ৰিয় গীতটো নতুনকৈ সজাই কণ্ঠদান কৰিছে ডিফুৰ জনপ্ৰিয় কণ্ঠশিল্পী প্লাবিতা বৰদলৈ শইকীয়াই। অডিঅ' ভিজুৱেল এই গীতটো বৃহস্পতিবাৰে পুৱা প্ৰায় 11 বজাত আনুষ্ঠানিকভাৱে শ্ৰোতা দৰ্শকৰ বাবে ইউটিউবত মুকলি কৰে কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি হোমসিং বে আৰু শিল্পী পখিলা লেকথেপীয়ে। ডিফু কলা কেন্দ্ৰত আয়োজিত গীতটো মুকলি কৰা অনুষ্ঠানত কলা কেন্দ্ৰৰ সম্পাদক দিলীপ কুমাৰ দাস, বিশিষ্ট লেখক ভৱপ্ৰসাদ দেউৰী প্ৰমুখ্যে সভাকাংক্ষীসকল উপস্থিত থাকে। সুৰকাৰ গীতিকাৰ আৰু কণ্ঠশিল্পী পখিলা লেকথেপীয়ে কয় যে মৰি যোৱা ফুল এজোপাক প্লাবিতাই সাৰ পানী দি জীয়াই তুলিছে। আজি মই বৰ সুখী। মই লিখা সুৰ কৰা আৰু কণ্ঠদান কৰা বহু গীত কিছুমানে শব্দসমূহ কিছু সলনি কৰি নিজৰ গীত বুলি প্ৰচাৰ কৰি আছে। মই তেনে গীত শুনি আচৰিত হওঁ, কিন্তু তাই তেনে কৰা নাই। মোক সুধি সুৰ শিকি আনুষ্ঠানিকভাৱে সকলোৰে সন্মুখত মোৰ গীতটোক নতুন জীৱন দিছে। খুব ভাল লাগিছে আৰু তাই যে আকৌ আগবাঢ়িব ইয়াতেই মানে সকলো প্ৰমাণটো পাই গ'লোঁ। তাই আগবাঢ়িব পাৰিব, কাৰণ নিজকে সৰু কৰি আৰু খুব সাৱধানে তাই চলি গৈ আছে। বহুতে মোৰ গান গালে, কিন্তু কিছুমানে সুৰবিলাক বেলেগ কৰি দিয়ে, ৱৰ্ডিংবিলাক বেলেগ কৰি গায়। তাৰপিছতে মই লিখা গীত হয় তথাপিও অমুকে লিখা বুলি নিজৰ নামটো লৈ লয়, কিন্তু এইটো বহুত ডাঙৰ ভুল এটা। শিল্পীবিলাকৰ কাৰণে আটাইতকৈ ডাঙৰ দুখ দিয়া সেইটোৱে, কিন্তু তাই সেইটো দিব বিচৰা নাই। তাই স্পষ্টকৈ চবকে দেখুৱাই দিছে, চবকে গানটো শুনাই দিছে। খুব ভাল লাগিছে আৰু তাই ভৱিষ্যতে আৰু আগবাঢ়িব বুলি মই আশা ৰাখিলোঁ। নাংকে হাবে পিপটো নাংকে হাবে পিনপো আকলেং সাপো কাংটাং, মানে হাবে পিনপো মানে আমাৰ কাৰ্বি সমাজত মানে আটাইতকৈ ডাঙৰ মান থকা মানুহবিলাক, ইহঁতকে বুজাইছে হাবে পিনপো মানে ৰজাৰ নিচিনা, আৰু তেওঁলোকে সকলো বিচাৰবিলাক তুলিব পাৰে, সকলো কাম কৰিব পাৰে। কিন্তু মই ইয়াকে তুলনা কৰিছোঁ যে মোৰ বৈবাহিক জীৱনটো মানে মই বহুত বুঢ়া হৈছে, সেইকাৰণে মানে তেখেতৰ লগত তুলনা কৰিছিলোঁ ধেমেলীয়া হিচাপে, যে ইমান বুঢ়াটো, ইমান বিচাৰক, ইমান ডাঙৰ মানুহ হৈও মানে মোৰ মনৰ কথাটো বুজি নাপালে। মই যে এজনী সৰু, খালি মেখেলাটো পিন্ধিব পাৰিছোঁ, মই যে ইমান বুজিব নোৱাৰোঁ, তথাপিও মোক যে বুজাই ক'ব নোৱাৰিলে, সেইটো কথাটো কৈছোঁ। আৰু এতিয়া সমাজত এতিয়া চবেই জোকাব আমাক, এই বুঢ়াটো মানে সৰু ছোৱালী এজনীক বিয়া কৰি পেলাই তাইক যে কি বুজনি দিব, সেইটোহে মই মানে ৰাইজে ভাবিব বুলি মই গানত তুলনা কৰিছোঁ। এটা ধেমেলীয়া গীত হয় এইটো, মই তাকেই হেৰি কৰিছোঁ। গানৰ সুৰটো কথাখিনি সৰু হৈ থাকোঁতেতো বুজি পোৱা নাছিলোঁ। মই দাম্পনে গালোঁ, এতিয়া অনাংকে গালোঁ, আচলতে অৰ্থ একো বুজি পোৱা নাছিলোঁ। অনাংকে গানটো মই প্ৰনাউন্সিয়েশ্যনো ভুলকৈ আচলতে শিকি আছিলোঁ, আৰু গানটো অলপ প্ৰনাউন্সিয়েশ্যনখিনি অলপ কঠিনো, কিন্তু গানটো মানে সুৰটোৱে এনেকুৱাকৈ টানে যেন মোৰ নিজৰ গান। মোৰ বাইদেউৰ গানবোৰ তেনেকুৱাই হয়, খুব নিজৰ গান নিচিনা লাগে। আৰু বাইদেৱেও মোক মানে একদম অপেনলি এৰি দিয়ে যে মই যাতে খোলাকৈ গানটো ৰেকৰ্ডিং কৰিব পাৰোঁ। তেওঁ কোনো তাত বাউণ্ডেৰী নাৰাখে, খালি এটাই কয় যে মই যিটো ভাৱত গানটো লিখিছিলোঁ সেইটো যাতে তুমি ৰাখিব পাৰা, আৰু প্ৰনাউন্সিয়েশ্যনটো তাত খুব গুৰুত্ব দিয়ে আৰু খুব ধুনীয়াকৈ শিকাই দিয়ে। হয়, নাই নাই, অৰ্থ সলনি কৰাৰতো কথাই নাহে। মানে গানটো যাতে বাইদেৱে যেনেকৈ উপস্থাপন কৰিছিলে তেনেকৈ যাতে মই কৰিব পাৰোঁ, তাৰ কাৰণে মই খুব গীতটো শুনো, আৰু এইবিলাক খুব মোৰ মনৰ ওচৰৰ গান, গতিকে মই গাবলৈ চেষ্টা কৰোঁ। আৰু বাইদেৱে ভাল হৈছে বুলি ক'লে সেইটোতে মই সুখী, আৰু তাতকৈ একো নালাগে।